নমস্কাৰ জয় আই অসম অসমত নতুনকৈ আৰু এটা ট্ৰেন্ডিং টপিক সৃষ্টি হৈছে আৰু এইটো টপিক সৃষ্টি কৰিছে আমাৰ অসম চৰকাৰে বিজেপি চৰকাৰে একচুয়ালি ময়ো জুবিন আমিও জুবিন নামৰ এটা টেগলাইন লৈ কিনে অসম চৰকাৰে গোটেই অসমত আন্দোলন কৰিব আৰু ইয়াতে থাকিব বিজেপি যিমান নেতা আছে পালি নেতা আছে সকলো থাকিব আৰু লগতে গোটেই অসমবাসীক অনুৰোধ কৰিছে যাতে এইটো আন্দোলনত সকলোৱে সহযোগ কৰে কিন্তু অসমবাসীয়ে ৰাইজে যিমান আছে সকলোৱে এটা কনফিউজড পৰি গৈছে যে এইটো আন্দোলন একচুয়ালি কাৰ বিৰুদ্ধে কৰিব because আমি অসমবাসী সরকারের ওচৰতে আছো সরকারক রিকোয়েস্ট কৰি আছো যে জুবিন দাক ন্যায় দিব লাগে কিন্তু এতিয়া যি দেখিছো অসম সরকারে জুবিন দাক ন্যায় দিবলে ময়ো জুবিন আমিও জুবিন এইটো ট্যাগলাইন লৈ আন্দোলন কৰিব সো এইটো এটা বিগ কনফিউজড হয় বিকজ এইটো কেনেকৈ হ'ব পাৰে যেটো অসম সরকার নিজে সরকারত আছে সরকার আসনত থাকি পিনে আপোনালোকে এতিয়া কাৰ ওপৰত গৈ এইটো আন্দোলন কৰিব কাৰ বিৰুদ্ধে আন্দোলন কৰিব কাৰ ওচৰত গৈ ন্যায় বিচাৰিব সো এইটো কাৰণ বিগ কনফিউজড গোটেই অসমবাসী কনফিউজ ময়ো এনেকৈ কনফিউজড আছো সো এইটো কাৰণে ভিডিঅ' বনালো এটা আৰু অসম চৰকাৰৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰথমত ময়ো জুবিন আমিও জুবিন যদি টেগলাইন দিছিলে এইটো বহুত ট্ৰলিং কৰিছিলে গোটেই সো সেই কাৰণে এইটো টেগলাইনটো চেঞ্জ কৰিলে চেঞ্জ কৰাৰ পাছত এতিয়া দিছে ময়ো জুবিন অনুৰাগী আমিও জুবিন অনুৰাগী সো এইটো টেগলাইনত এতিয়া আন্দোলন কৰিব সো নাজানো কি কৰিব নোৱাৰে কোনে জুবিনদাৰ অনুৰাগী হয় নহয় নাজানো মইতো জুবিনদাৰ অনুৰাগী হয় নাম্বাৰ 1 অনুৰাগী মই আছো সদায় থাকিম জয় জুবিনদা